বৰ্তমান আমি যেটো চেপ্টাৰ কৰিব গৈ আছো চেপ্টাৰটোৰ নাম হয় নেস্টেড লুপ যদি নেস্টেড লুপ চেপ্টাৰটো কৰিব গৈ আছো যদি এটা লুপৰ ভিতৰত আৰু এটা লুপ সোমাই থাকে তাকে নেস্টেড লুপ বুলি কোৱা হয় যেনেকৈ এবাৰ ধ্যান দিওক এটো আমাৰ প্ৰথম ফৰ লুপটো আছে এটো তাৰ ব্ৰেকেট ষ্টাৰ্ট হৈছে এটো তাৰ ব্ৰেকেট শেষ হৈছে সো এটো আমাৰ প্ৰথম লুপটো আছিল তাৰ ভিতৰত আৰু এটা ফৰ লুপ সোমাই আছে এটো তাৰ ব্ৰেকেট ষ্টাৰ্ট হৈছে এটো তাৰ ব্ৰেকেট শেষ হৈছে সো এটো লুপ এই ডাঙৰ লুপটোৰ ভিতৰত সোমাই আছে এটা লুপৰ ভিতৰত আৰু এটা লুপ যদি সোমাই থাকে তাকে কি বুলি কোৱা হয় নেস্টেড লুপ কোৱা হয় যেনেকৈ মই এটা আই এটা লৈছো এটো কৰিব নালাগে আমাৰ ইয়াতে দুটা লুপ আছে এটো প্ৰথম লুপটো এটো তাৰ ব্ৰেকেট ষ্টাৰ্ট হৈছে ব্ৰেকেট শেষ আৰু এটা এটো সেকেন্ড লুপ এটো তাৰ ব্ৰেকেট ষ্টাৰ্ট হৈছে ব্ৰেকেট শেষ হৈছে এটো ভিতৰ প্ৰথম লুপটো 1 ৰ পৰা চলিব 2 লৈ আৰু যেটো প্ৰথম লুপটো আই লুপ হয় আই বুলি আছে সেকেন্ড যেটো লুপ আছে এটো জে আছে জে হেতু 1 ৰ পৰা চলি এটা কথা মনত ৰাখিব ভিতৰৰ লুপটো সদায় সম্পূৰ্ণ চলে ই যেতিয়া এবাৰ আহিব ই সম্পূৰ্ণ চলিব মানে মই যদি এবাৰ ভালকে বুজাই দিও আইটো যেতিয়া 1 ৰ কাৰণে আহিব জেটো সম্পূৰ্ণ চলিব 1 ৰ পৰা 3 লৈকে সম্পূৰ্ণ আকৌ আইটো যেতিয়া 2 ৰ কাৰণে আহিব জেটো আকৌ সম্পূৰ্ণ চলিব ভিতৰৰ লুপটো সদায় সম্পূৰ্ণ ওকে মানে সক প্ৰথমবাৰ যেতিয়া i 1 ৰ কাৰণে আহিব i যেতিয়া 1 ৰ কাৰণে আহিব জেটো কেবাৰ চলিব তিনিবাৰ j 1 ৰ কাৰণে চলিব j 2 ৰ কাৰণে চলিব j 4 ৰ কাৰণে চলিব নে নচলে কাৰণ ইয়াত আমি কিমান দি থৈ দিছো 3 তো তিনিবাৰ চলি আচ্ছা কথা এটা কৰো যদি ই তিনিবাৰ চলে ভিতৰৰ প্ৰিন্টএফ টো কেবাৰ ৰান হ'ব তিনিবাৰ তেতিয়ালে ভিতৰৰ স্টাৰটো কেবাৰ প্ৰিন্ট হ'ব সো এটাকে তিনিটা স্টাৰ তাৰ পিছত আৰু কি সোমাব নোৱাৰিলে কি তলত আহিব আৰু সোমাব নোৱাৰে এনে কি সোমাব ওপৰলৈ যাব ওপৰলৈ বাৰে ওপৰলৈ যাই দিব কাৰণ লুপটো জানো বাৰে ওপৰলৈ যায় যেতিয়া এটো ফলছ হৈ যাব আৰু ওপৰলৈ যাব নোৱাৰে তলত আহি যাব তলত আহিলে কি স্লেশ n পাব স্লেশ n এ সদায় তললৈ লৈ আচ্ছা তাৰ পিছত এইটো ব্ৰেকেট পাব আচ্ছা এই ব্ৰেকেটটো কাৰ ব্ৰেকেট আছে ইয়াৰ এই ফাৰ্স্টটো ব্ৰেকেট আছিল তো কি ইয়াৰ পৰা আকৌ ফাৰ্স্ট i++ হয় প্ৰথমবাৰ i 1 আছিল i+ এতিয়াও কি ভিতৰত আহিব পাৰিবনে বাৰু পাৰিব কাৰণ ইকুৱেলছ মানে দুবাৰ এবাৰ ঘূৰিছিল দুই কাৰণে ঘূৰিব কাৰণ ইয়াত 2 আছে আকৌ এবাৰ ভিতৰত আহিব যেটো আকৌ সম্পূৰ্ণ যেটো সদায় সম্পূৰ্ণ চলে যদি সম্পূৰ্ণ চলে 1 চলিব 2 চলিব 3 লৈকে 4 লৈকে চলিব নোৱাৰে কাৰণ ইয়াত 3 দি সো ভিতৰত কি তিনিবাৰ সোমাব যদি কি ভিতৰত তিনিবাৰ সোমায় প্ৰিন্টএফ টো কেবাৰ চলিব তিনিবাৰ চলিব যদি প্ৰিন্টএফ টো তিনিবাৰ চলে স্টাৰটো কেবাৰ প্ৰিন্ট কৰিব তিনিবাৰ সো ইয়াত স্টাৰ্ট তিনিবাৰে চলিব 4 নম্বৰ বাৰ কি সোমাব ওপৰলৈ যাব সোমাব তো তিনিবাৰ তেনেকে ঘূৰিব তাৰ পিছত যাব নহয় তললৈ আহিব স্লেশ n নেক্সট তাৰ পিছত এইটো ব্ৰেকেটৰ পৰা ওপৰত যাব i++ হৈ টি হ'ব কিন্তু এইবাৰ ভিতৰত আহিব পাৰিবনে কিয় আহিব নোৱাৰে কাৰণ ইয়াত কিমান দি থৈ দিছো পাইছনে সো আউটপুটটো কিন্তু এটো কৰিব নালাগে এটো জাস্ট মই বুজিবৰ কাৰণে হে প্ৰগ্ৰামটো চাই লো সো এটা প্ৰগ্ৰাম দিয়া হৈ আছে এনেকৈ ষ্টাৰ এনেকৈ প্ৰিন্ট কৰিব লাগে সো এটো বনাবৰ কাৰণে সদায় মানে এটা মনত ৰাখিব মই ডায়াগ্ৰাম এটা বনাই দিও তেতিয়া আপোনালোকে কৰিবৰ কাৰণে সুবিধা পাব মই এটা কথা কওঁ ইয়াত যে ষ্টাৰ আছে তেনেকুৱা লাইন কেটা আছে বাৰু পাঁচটা লাইন আছে তো লাইন কেটাক আমি i বুলি প্ৰথম এটো 1 ৰ লাইন তো i 2 লাইন i to i আচ্ছা i যেটো 1 ৰ লাইন আছে তাত ষ্টাৰ কেটা আছে বাৰু পাঁচটা মানে ভিতৰৰ লুপটো কেবাৰ ঘূৰাব লাগিব পাঁচবাৰ যেটো ভিতৰত ওপৰৰ লুপটো i হয় ভিতৰৰ লুপটো j হয় যেটো পাঁচবাৰ ঘূৰাম j = 1 j = 3 j সো এনেকে যদি বনাই লয় তেতিয়া মানে কি হয় ন বনাবৰ কাৰণে প্ৰগ্ৰামটো বনাবৰ কাৰণে ইজি নহলে বহুতে স্যাৰ প্ৰগ্ৰামটো স্যাৰ ইয়াত কিয়নো i to 5 লিখিছে স্যাৰ বুজিয়ে পোৱা নাই এই ডায়াগ্ৰামটো যদি চাই ন তেতিয়া বুজি পাব মই ইয়াত 5 কিয় তেনেকে ইয়াত যদি ডায়াগ্ৰামটো চাই যে j1 আছে 2 5 তো তেতিয়া বুজি পাব মই ইয়াত j = 5 কিয় সো ইয়াত মই দুটা লুপ লিখিছো এটো i লুপটো হয় এটো j লুপটো হয় আৰু লাষ্টৰ যেটো ব্ৰেকেট আছে এটো ওপৰত দুটা মেমৰি বনাইছো i আৰু j বুলি i টো 1 ৰ পৰা চলাইছো 5 লৈ কিয় 5 লৈকে চলাইছো কাৰণ টোটেল লাইন কেটা আছিল পাঁচটা লাইন আছিল আচ্ছা প্ৰথমবাৰ যেতিয়া i = 1 ৰ কাৰণে আহিব j টো কেবাৰ চলিব যেনেকৈ মই কৈছিলো ভিতৰৰ লুপটো সদায় সম্পূৰ্ণ চলে 1 ৰ পৰা কিমানলৈ চলিব 5 লৈ মানে এবাৰ ডায়াগ্ৰামটো দেখুৱাই এবাৰ ইয়ালৈ ধ্যান এটো যদি i হয় এটো যদি j হয় i টো যেতিয়া 1 ৰ কাৰণে আহিব ভিতৰৰ লুপটো সদায় সম্পূৰ্ণ চলে মানে 1 ৰ পৰা কিমানলৈ চলিব 5 লৈকে চলিব আচ্ছা যদি ই 5 বাৰ চলে বাৰে ভিতৰত সোমাব বাৰে মানে প্ৰিন্টএফ টো কেবাৰ ৰান হ'ব 5 বাৰ ৰান হ'ব যদি প্ৰিন্টএফ টো 5 বাৰ ৰান হয় স্টাৰটো কেবাৰ প্ৰিন্ট হ'ব 5 বাৰ প্ৰিন্ট হ'ব তো স্টাৰটো ইয়াতে 5 বাৰ আৰু প্ৰিন্ট নহয় আৰু কি বাৰে সোমাব ওপৰলৈ যাব 5 বাৰৰ পিছত আৰু সোমাব নোৱাৰি তেতিয়া কি তলত আহিলে স্লেশ n টো পাব স্লেশ n টো তাক তললৈ তাৰ পিছত কি এটো লাইনৰ পিছত এটো ব্ৰেকেট পাব এটো কাৰ ব্ৰেকেট আছিল একদম ওপৰটো i আছিল সো ইয়াৰ পৰা আকৌ ওপৰত i++ হৈ প্ৰথমবাৰ i টো কিমান আছিল 1 আছিল এবাৰ i++ হৈ আচ্ছা 2 কাৰণেও কি ভিতৰত আহিব পাৰিবনে বাৰু পাৰিব কাৰণ তাক কিমানলৈ আহিব দিছ 5 লৈ আহিব দি গতিকে খানে কি 2 কাৰণেও আহিব পাৰি কি 2 কাৰণেও আহিব পাৰি 1 ৰ কাৰণে আহিলে যেটো 5 বাৰ ঘূৰি এবাৰ i টো 2 কাৰণেও আহি যেতিয়া 2 কাৰণে আহিব ভিতৰৰ লুপটো কেবাৰ চলিব ভিতৰৰ লুপটো সদায় সম্পূৰ্ণ চলে তো 1 ৰ পৰা j যেটো ভিতৰৰ লুপ হয় ভিতৰৰ লুপটো সদায় সম্পূৰ্ণ চলে তো 1 ৰ পৰা কিমানলৈ চলিব 5 লৈ চলিব 1 2 3 4 5 যদি ভিতৰৰ লুপটো 5 বাৰ চলে মানে ভিতৰত 5 বাৰ সোমাব তো প্ৰিন্টএফ টো কেবাৰ প্ৰিন্ট হ'ব 5 বাৰ প্ৰিন্ট হ'ব মানে স্টাৰটো কেবাৰ প্ৰিন্ট কৰিব 5 বাৰ প্ৰিন্ট কৰিব সো ইয়াতে কোন লিখিলো স্টাৰ প্ৰথমবাৰ যে 5টা স্টাৰ আকৌ 5 বাৰ পাইছো তেনেকে 1 ৰ কাৰণে যেটো 5 বাৰ ঘূৰিব 5টা আকৌ i = 2 ৰ কাৰণে যেটো 5 বাৰ সোমাব 5টা 1 ৰ কাৰণে 5 বাৰ j ঘূৰিব 2 i = 2 ৰ কাৰণে যেটো আকৌ 5 বাৰ ঘূৰিব 5 বাৰ আকৌ 3 কাৰণে যেতিয়া আহিব ভিতৰৰ লুপটো সম্পূৰ্ণ চলি i কাৰণে 1 ৰ কাৰণে i = কাৰণে আহিব i = 4 ৰ কাৰণে যেতিয়া আহিব যেটো আকৌ সম্পূৰ্ণ চলিব মানে 5 বাৰ চলিব প্ৰিন্টএফ 5 বাৰ
প্ৰিন্ট হ'ব মানে ষ্টাৰ টু 5 তাৰ পিছত যেতিয়া 6 কাৰণ মানে তেনেকে i = 5 ৰ কাৰণে আহিব আকৌ যেটো 5 বাৰ চলিব কিন্তু i = 6 কাৰণে আহিব পাৰিবনে বাৰু মই ইয়াত 5 বুলি দি থৈ দিছো মানে 5 লৈহে ঘুমাব দি 6 কাৰণে আহিব পাৰিবনে নোৱাৰে আহিব সো হি i = 1 ৰ কাৰণে যেটো 5 বাৰ চলিব 5টা ষ্টাৰ তো 5 লৈ আহিব 6 কাৰণে আৰু কি আহিব সো এই ডায়াগ্ৰামটো এবাৰ চাই লওক যদি কাৰোবাৰ কনফিউজন আছে এই ডায়াগ্ৰামটো এবাৰ চাই লব পাৰিব সব এই ডায়াগ্ৰামটো এবাৰ চাই i মই কিয় 5 ৰাখিলো কাৰণ টোটেল লাইন কেটা আছিলে 5টা z মই কিয় 5 ৰাখিলো কাৰণ প্ৰত্যেকবাৰে 5টা কে ষ্টাৰ প্ৰিন্ট কৰিম সো এই ডায়াগ্ৰামটো যদি বুজি পাইছে এই ডায়াগ্ৰাম কিয় i 5 আছে কাৰণ 5টা কিয় j 5 আছে কাৰণ প্ৰতিটো লাইনতে ষ্টাৰ 5টা তো আপুনি ওপৰৰ প্ৰগ্ৰামটো আৰামত বনাওক ওকে যদি আমাৰ ইয়াত dev সফটৱেৰটো ইনষ্টল হৈ আছে devটো ওপেন কৰিম ইয়াত আমি c আৰু c++ দুটা ৰান কৰিব পাৰো বৰ্তমান আমি প্ৰগ্ৰামটো ৰান ফাইলত যাম ইয়াৰ পৰা যাম তাৰ পৰা সোৰ্স ফাইল বা কন্ট্ৰোল n w হ'ব ইয়াতে মই প্ৰগ্ৰামটো লিখা ষ্টাৰ্ট কৰিম হেজ ওকে ঠিক আছে যদি প্ৰগ্ৰামটো দুটা লুপ আছে ন এটা আমাৰ i লুপ আছে এটো আৰু ভিতৰৰ ফালে আমাৰ j সো প্ৰগ্ৰামটো এবাৰ ৰান কৰো ৰান কৰিবৰ কাৰণে আমি এক্সিকিউটত যাম ইয়াৰ পৰা কম্পাইলেন্ট ৰান বা f11w প্ৰথম সেভ কৰিব দিছে এটো মই সেভ কৰিম ইয়াৰ নামটো নেস্টেড বুলি সেভ কৰিম বা 1 বুলি দিও নেস্টেডৰ আমাৰ আৰু প্ৰগ্ৰাম আহিব এটো 1 বুলি দিও ডেস্কটপত সেভ সো এটো ৰান হ'ব তো আউটপুটটো এনেকুৱা আহিব সো টোটেল 5টা লাইন আছে প্ৰতিটো লাইনত ষ্টাৰ 5 বাৰ